হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। তোমালোকে গম পাইছা চাগে ইতিমধ্যে নতুন ৰিক্ৰুইটমেণ্ট আহিছে APDCL ফালৰ পৰা। ইয়াত তোমালোকৰ প'ষ্ট আহিছে APDCLৰ 2024-2024 চনৰ 69টা এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ প'ষ্ট আহিছে আৰু ইয়াৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। যদি তোমালোকে এতিয়ালৈকে অনলাইন ফৰ্ম ফিল আপ কৰা নাই তেতিয়াহ'লে তোমালোকে ফৰ্ম ফিল আপ কৰি ল'বা। যিয়ে 69টা এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ প'ষ্ট আহিছে। আছাম পাৱাৰ ডিষ্ট্ৰিবিউট কোম্পানী লিমিটেড আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 14/7/2024 অৰ্থাৎ 14 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 14 জুলাই 2024। প'ষ্ট আহিছে 69টা এছিষ্টেণ্ট একাউণ্ট অফিচাৰ প'ষ্ট আহিছে, যিটো মই তোমালোকক আৰম্ভণিতে কৈছোঁৱেই। নেম অফ পোষ্ট এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পোষ্ট, নন অফ পোষ্ট টোটেল পোষ্ট আহিছে 69টা পোষ্ট অৰ্থাৎ 69টা পোষ্ট আহিছে। ডিচিপ্লিন ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। URৰ বাবে আহিছে 36টা, OBC MOBCৰ বাবে আহিছে 13টা, ৰিজাৰ্ভ ফৰ TT এণ্ড এডভাইচাৰৰ বাবে আহিছে 6টা, SCৰ বাবে আহিছে 6টা, STPৰ বাবে আহিছে 5টা, STHৰ বাবে আহিছে 3টা। পে স্কেলটো থাকিব তোমালোকৰ 25,000 পৰা 92,000 আৰু গ্ৰেড পে হ'ব 11,000। পে বেণ্ড 3। আদাৰ ক্ৰাইটেৰিয়া অফ APDCL ৰিক্ৰুইটমেণ্ট এইবিলাক বিচাৰিছে। তোমালোকে ইণ্ডিয়া চিটিজেনৰ হ'ব লাগিব, তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকৰ PRC থাকিব লাগিব। যদি তোমালোকে আছামৰ হয় তেতিয়াহ'লে তোমালোকৰ PRCখন লাগিবই। আৰু এমপ্লয় এক্সচেঞ্জৰ ৰেজিষ্টাৰ চাৰ্টিফিকেটখনো লাগিব। যে লোকেল লেংগুৱেজ তোমালোকে জানিব লাগিব। তোমালোকে কেণ্ডিডেট শুড হেভ প্ৰফিচিয়েঞ্চি ইন আছামিজ লোকেল লেংগুৱেজ। এজ লিমিটটো বিচাৰিছে। দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 ইয়াৰ্ছৰ পৰা, অৰ্থাৎ তোমালোকৰ 21 বছৰৰ পৰা 38 ইয়াৰ্ছ, অৰ্থাৎ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। যদি তাতকৈ কম বা বেছি হয় তেতিয়াহ'লে তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। SC ST PSTHৰ বাবে আছে 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে আছে 3 ইয়াৰ্ছ, PWBDৰ বাবে আছে 10 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। তোমালোকে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লেই হ'ব। আৰ্টছ ছায়েন্স কমাৰ্চ তোমালোকে যি বিভাগৰ পৰা পাছ কৰা তোমালোকে সকলোৱে এপ্লাই কৰিব পাৰিবা। তোমালোকৰ উইথ মিনিমাম 55% মাৰ্ক থাকিব লাগিব ইকুইভেলেঞ্চ, আৰু BCom যদি হয় তেতিয়াও 55% মাৰ্ক থাকিব লাগিব। অনাৰ্ছ মেজৰ থাকিবই লাগিব আৰু মিনিমাম 55% তোমালোকক লাগিবই। এইখিনি আছিল তোমালোকৰ। আৰু কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফি তোমালোকে দিব লাগিব। এপ্লিকেশ্যন ফিটো হ'ব জেনেৰেলৰ বাবে হ'ব 297.20 ৰুপিজকৈ, আৰু SC ST OBC MOBCৰ বাবে হ'ব 197.20কৈ হ'ব। BPL থকাখিনিৰ বাবে 47.20 আৰু PWBDয়ে দিব লাগিব 47.20। আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে ইতিমধ্যে। তো তোমালোকে যিসকলে অনলাইন ফৰ্ম ফিল আপ এতিয়ালৈকে কৰা নাই বা যদি কৰিম ভাবিছা তো তেতিয়াহ'লে কৰি ল'বা অতি জল্দি, যিহেতু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 15 জুনৰ 2024 চনৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 14 জুলাই 2024 অৰ্থাৎ 14 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। তো এইখিনি আছিল APDCLৰ ফালৰ পৰা অহা আপডেট। আৰু তোমালোকক যদি ইয়াৰ কিবা নতুন আপডেট আহে তেতিয়া তোমালোকে আমাৰ ইউটিউব চেনেলতে পাই যাবা। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।